বন্ধৰ মাজতে দুলিয়াজান থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি আৰক্ষী বন্ধ সমৰ্থকৰ মাজত হতাহতি আটক বীৰ লাচিত সেনাৰ কেইবাজনো সমৰ্থকক আৰু কেইবাজনো বন্ধ সমৰ্থকক আটক আৰক্ষী এই মুহূৰ্তত জনাইছো খবৰ বন্ধৰ মাজতে দুলিয়াজান থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি আৰক্ষী বন্ধ সমৰ্থকৰ মাজত হতাহতি আৰু আটক বীৰ লাচিত সেনাৰ কেইবাজনো বন্ধ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে পুনৰবাৰ জনাইছো বন্ধৰ মাজতে দুলিয়াজান থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি আৰু আৰক্ষী বন্ধ সমৰ্থকৰ মাজতে হতাহতি আটক বীৰ লাচিত সেনাৰ কেইবাজনো সমৰ্থক আৰু কেইবাজনো বন্ধ সমৰ্থককো আটক কৰিছে আৰক্ষীয়ে এয়া বহিৰাগত লগত অসম চৰকাৰ আৰু ডিব্ৰুগড় আৰক্ষী প্ৰশাসনৰ অবৈধ প্ৰেমৰ চেকা গাৰ পৰা অতি সোনকালে আঁতৰি নাযায় গতিকে সেই ছোৱালীজনীক চেল্টাৰ দিবৰ কাৰণে সেই ছোৱালীজনীক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আজি অসম চৰকাৰ উঠি পৰি লাগিছে ৩৬খনকে এজাহাৰ অসমত দিয়াৰ পাছতো ডিব্ৰুগড় সদৰ থানা বা দুলিয়াজান থানাত দিয়াৰ পাছতো সেই ছোৱালীজনীক কিন্তু আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ অসম চৰকাৰৰ গা নৰয় কিন্তু এটা ল'ৰাৰ কোনো ধাৰা নথকাকে কোনো হেৰি নথকাকে দিনটোকে এটা ল'ৰাক এৰেষ্ট কৰি কাজিয়া ৰখাবলৈ যাওঁতে এটা খিলঞ্জীয়া ল'ৰাক আটক কৰি বিৰাজী জেল হাজতত আজি ৪-৫ দিনকে এই ল'ৰাটো সোমাই আছে তাৰ কথা ক'লে অসম চৰকাৰে কিন্তু আমাক আটক কৰে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিয়াদেৱক ডিমোত এৰেষ্ট কৰিছে অবিলাসক গোলাঘাটত এৰেষ্ট কৰিছে ডুমডুমাত কালি ৰাতি আমাৰ ল'ৰাক এৰেষ্ট কৰা হৈছে উঠাই লৈ আহিছে ঘৰৰ শোৱা পাতিৰ পৰা উঠাই লৈ আহিছে কিন্তু এনেকুৱা দুলিয়াজান আঞ্চলিকৰ আমাৰ 9জন সৈনিকক আটক কৰিছে কিন্তু এনেকুৱা দমন নীতিৰে বীৰ লাচিত সেনা অসমৰ মনোবল বীৰ লাচিত সেনা অসমৰ শক্তিক মষিমূৰ কৰিম বুলি যদি অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে ভাবিছে সেয়া কিন্তু স্বৰ্গত বাস কৰিছে বীৰ লাচিত সেনা অসমৰ স্পষ্ট কথা এই সংগ্ৰাম যেতিয়া আৰম্ভ হ'ল এই সংগ্ৰাম তীব্ৰতৰ হ'বই